নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ প্ৰথম অধ্যায় সংখ্যাৰ গঠনৰ অনুশীলনী 1b টো আলোচনা কৰিম। ইয়াৰ আগতে তোমাৰ অনুশীলনী 1b ৰ আগত যিখিনি জানিবলগীয়া আছিল বেসিকখিনি আমি আলোচনা কৰিছো। বেসিক কনসেপ্টখিনি তোমালোকে ভালদৰে চাই লবা। এতিয়া অনুশীলনী 1b ৰ কুৱেশ্যন কেইটা চোৱা। প্ৰথম 1 নম্বৰত কি দিয়া আছে তোমাৰ 1 ৰ a কি দিছে তোমাৰ কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। এতিয়া 1 নম্বৰটো চোৱা। মই এইটো সাইডতে কৰি দিছো যাতে তোমালোকৰ সুবিধা হয়। এতিয়া 1 নম্বৰটো দিয়া আছে তোমাৰ ৭৫,৬৯,৩০৭। সো ইয়াত আমাক কমা বহুৱাব দিছে। এতিয়া ৭৫,৬৯,৩০৭ এটো তোমাৰ ভাৰতীয় পদ্ধতিত হয় আৰু ভাৰতীয় পদ্ধতিত কি হয় তোমাৰ প্ৰথম তিনিটা তাৰ পিছত দুটাৰ পিছত কমা হয়। বুজি পাইছা? সো আমি কি কৰিম তোমালোকে এই লাইনটো তোমালোকে ৭৫,৬৯,৩০৭ যদি তোমালোকে অলপ ভালদৰে বুজি পাইছা তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি কমাটো এনেকুৱাকৈ বহাই দিব পাৰিবা। কিন্তু তোমালোকৰ যদি অলপ কনফিউজ লাগে তেতিয়াহ'লে তোমালোকে কি কৰিবা শেষৰ পৰা আহিবা। অৰ্থাৎ ৩০৭ টো লিখিবা এটা কমা দিবা। এইটো লিখিবা এটা কমা দিবা। বুজি পাইছা? সো এইটো তোমাৰ কি হ'ব 75 ৭৫ লাখ কমা এটা হ'ব। লাখত কমা থাকে তোমাৰ ৬৯,০০০ অৰ্থাৎ 69,000 তাৰপিছত আছে ৩০৭ 307। বুজি পাইছা? সো 1 ৰ a 1 চালো এবাৰ 2 টো চাম। দিয়া আছে ৯,১১,২১,২০২। এতিয়া ইয়াত কোটি লৈকে আছে। সো ইয়াতো তোমালোকে যদি মন কৰা কমাটো কেনেকুৱা হ'ব 202 অৰ্থাৎ তিনিটা পিছত অংক থাকিব ২১,০০০ তাৰপিছত লাখত হ'ব এটা তাৰপিছত তোমাৰ কোটিত হ'ব। বুজি পাইছা? সো তোমালোকে প্ৰথমৰ পৰা লিখি যাব পাৰিবা নতুবা শেষৰ পৰা লিখি আহিব পাৰিবা। এতিয়া যদি শেষৰ পৰা লিখি অহা কেনেকুৱা হ'ব শেষত আছে তোমাৰ 202 অৰ্থাৎ 202 তাতে কমা হ'ব। তাৰপিছত আছে তোমাৰ 202 ৰ আগত আছে তোমাৰ ২১,০০০ অৰ্থাৎ 21,000 পালা বুজি। 202 ৰ আগত কি আছে তোমাৰ 11 লাখ অৰ্থাৎ 11 লাখ। তাৰ আগত আছে তোমাৰ 9 কোটি অৰ্থাৎ 9 টো লগাই দিলে হ'ল 9,11,21,202। বুজি পাইছা? সিম্পল আছিলে। এতিয়া তাৰ পিছত 3 নম্বৰটো চাও আমি। 3 নম্বৰটো কি দি আছে তোমাৰ ৫০,৮০১,৫৯২। এতিয়া মিলিয়ন ক'ত থাকে তোমাৰ আন্তৰ্জাতিক পদ্ধতিত। অৰ্থাৎ এইটো তোমাৰ আন্তৰ্জাতিক পদ্ধতিৰ মতে কৈছে। এতিয়া আন্তৰ্জাতিক পদ্ধতিত তোমাৰ কি হয় চোৱা একেবাৰে শেষৰটো চোৱা ৫৯২ এটো তোমাৰ সবতে সেম হয় 592। তাৰ পিছত আন্তৰ্জাতিক পদ্ধতিত কি হয় তিনিটা অংকৰ আগত অৰ্থাৎ ইয়াত তিনিটা অংক আমি লিখিলো ইয়াৰ আগত তিনিটাৰে এটা গোট হয়। অৰ্থাৎ ৫৯২ টো ইয়াত গুচি গ'ল ইয়াত কমাটো হৈ গ'ল। এতিয়া ইয়াত চোৱা ৮০১,০০০ ৮০১ অৰ্থাৎ ৮০১ টো তিনিটা অংকৰে হ'ব ৮০১,০০০ অৰ্থাৎ ইয়াত এটা কমা লাগিব। বুজি পাইছা? সো মই কি কৰিম ইয়াতে 801 লিখিম ৮০১,০০০ কমাটো থাকিলে তাৰপিছত তোমাৰ কি থাকিব 50 মিলিয়ন অৰ্থাৎ 50 50 মিলিয়ন পালা বুজি। ঠিক তেনেকৈ তোমাৰ 1 ৰ 4 টো চাও আমি। 4 টো কি দিয়া আছে তোমাৰ 58,26,০০০ 58 মিলিয়ন 58 মিলিয়ন। এইটো মই প্ৰথমৰ পৰা লিখি যাম তোমাৰ লেফট সাইডৰ পৰা লিখি যাম। চোৱা কি দি আছে তোমাৰ 58 সো 58 এইটো আগৰটো আছিল তোমাৰ 50 মিলিয়ন এবাৰ আছে তোমাৰ 58 মিলিয়ন অৰ্থাৎ 58 পালা বুজি। তাৰপিছত 26,০০০ ২৬,০০০ 26,০০০ 26,০০০ হলে তোমাৰ কিমান হ'ব এটো ডাইৰেক্টলি 026 হ'ব। বুজি পাইছা? তাৰপিছত 202 এইটোৱে সিম্পল। সো ইয়াত যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেন্ট কৰি জনাবা। এতিয়া আমি কি চাম বি নম্বৰটো চাম। 1 ৰ এইটো কমপ্লিট হৈ গ'ল। বি নম্বৰটোত কি কৰিছে কমা বহুৱাব দিছে। সো বি নম্বৰটো ইজি হ'ব। ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰৰ শুদ্ধকৈ কমা বহুওৱা। সো ইয়াত আৰু মই এক্সট্ৰা কৰি নিদিওঁ ইয়াতে কমা কেইটা বহুৱাই দিব পাৰিম। সো ভাৰতীয় পদ্ধতিত বহুৱাব দিছে
ইয়াত ৰাইট সাইডৰ পৰা লেফট সাইডলৈকে চোৱা তোমালোকে সো প্ৰথম আমি কি কৰিম 201 আছে সো ইয়াৰ এটা কমা বহুৱাম 201 ৰ লগত বুজি পাইছা ঠিক তেনেকৈ ইয়াৰ দুটাৰ পিছত তাৰপিছত আকৌ দুটাৰ পিছত অৰ্থাৎ কমাটো কেনেকুৱাকৈ হ'ব এটো এটা কমা তাৰপিছত তোমাৰ 0 আৰু 5 ৰ মাজত এটা 9 আৰু 7 ৰ মাজত এটা অৰ্থাৎ এইটো হ'ব তোমাৰ 9,70,57,201 ঠিক তেনেকৈ এইটো চোৱা ইয়াতো তোমাৰ 0 0 ৰ মাজত এটা হ'ব বুজি পাইছা তাৰপিছত তোমাৰ 99 আৰু 9 ৰ মাজত তাৰপিছত আকৌ ইয়াতে অৰ্থাৎ এইটো হ'ব তোমাৰ 9,99,00,000 তাৰপিছত 90,046 46 তাৰপিছত তোমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি হ'ব তোমাৰ 107 ইয়াত এটা হ'ব তাৰপিছত 23 ৰ আগৰ এটা হ'ব তাৰপিছত 84 ৰ আগৰ এটা হ'ব অৰ্থাৎ 9,84,23,000 তাৰপিছত 107 এইখিনিয়ে এতিয়া আমি চাম তোমাৰ সি নম্বৰটো কি দিয়া আছে তোমাৰ আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা এতিয়া আন্তৰ্জাতিক প্ৰণালী মতে বহুৱাব দিছে এতিয়া আন্তৰ্জাতিক পদ্ধতিত কি হয় তোমাৰ তিনিটাৰ মূৰে মূৰে কমা হয় অৰ্থাৎ তোমাৰ প্ৰথম আছিল এককৰ গোটত তাৰ পিছত আছিল তোমাৰ হাজাৰৰ তাৰ পিছত আছিল তোমাৰ মিলিয়নত তাৰ পিছত আছিল তোমাৰ বিলিয়নত সো এটো কি হ'ব চোৱা প্ৰথম তিনিটাৰ পিছত তাৰ পিছত আকৌ তিনিটাৰ পিছত এইটো তোমাৰ এনেকুৱাকৈ যাব অৰ্থাৎ ৰাইটৰ পৰা লেফটলৈ যাব পালা বুজি সো এটো কি বুলি তোমালোকে স্পেল কৰিবা 79,821,000 তাৰপিছত 902 ঠিক তেনেকৈ ইয়াত চোৱা 8 আৰু 1 ৰ মাজত এটা কমা হ'ব তাৰপিছত 9 আৰু 9 ৰ মাজত অৰ্থাৎ 99,958,102 ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত কি হ'ব 48,94,381 পাইছা বুজি এতিয়া সি লৈকে হৈ গ'ল এতিয়া আমি চাম তোমাৰ ডি নম্বৰটো এতিয়া ডি নম্বৰটো চোৱা ডি নম্বৰটো কি হৈছে তোমাৰ তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুওৱা এতিয়া উপযুক্ত সংখ্যা বহুৱাব দিছে এতিয়া এইটো দিয়া আছে তোমাৰ কি দিয়া আছে এইটো 1 লাখ দিয়া আছে পাইছা বুজি 1 ৰ লগত 5টা শূন্য আছে মানে 1 লাখ তোমালোকে হিসাব কৰি চাব পাৰা একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ এইটো 1 লাখ 1 লাখত তোমাৰ কিমান 10,000 হ'ব এতিয়া হেতু একেবাৰে সিম্পল এতিয়া চোৱা ইয়াত 10,000 বুলি দিয়া আছে 10,000 মানে হৈছে তোমাৰ একৰ লগত কেইটা শূন্য এটা দুটা তিনিটা চাৰিটা শূন্য বুজি পাইছা এতিয়া এইটো তোমাৰ 10,000 এতিয়া ইয়াত চোৱা ইয়াতে তোমাৰ একৰ লগত কেইটা শূন্য আছে 5টা শূন্য আছে তোমালোকে ধৰা ইয়াৰ একৰ লগত 4টা শূন্য মই সাইড কৰি দিছো সাইড কৰি দিলে তোমাৰ একৰ লগত কেইটা শূন্য থাকিব ইয়াতে এটা শূন্য থাকিব পাইছা বুজি 4টা শূন্য গুচি গলে অৰ্থাৎ ইয়াৰ লগত যদি 10 ৰ লগত যদি মই 10,000 পূৰণ কৰো কিমান পাম আমি 1 লাখ পাম তোমালোকে কৰি চাব পাৰা 10 ৰ লগত 10,000 পূৰণ কৰিলে কিমান হ'ব 1 গুণ 1 আৰু ইয়াত এটা শূন্য আছে আৰু ইয়াত 4টা শূন্য আছে অৰ্থাৎ 5টা শূন্য হ'ব অৰ্থাৎ ইয়াৰ আনসাৰটো কি হ'ব ইয়াত তোমালোকে কি লিখিব লাগিব ইয়াত লিখিব লাগিব তোমালোকে 10 into 10,000 অৰ্থাৎ 10,000 হ'ব পালা বুজি এতিয়া নেক্সট চোৱা ইয়াত দিয়া আছে খ বুলি দিয়া আছে খ মানে আছে 100 পাইছা বুজি এতিয়া 100 কিমানটা হ'ব এইটো তোমালোকে কি চাবা ইয়াত 100 ত কেইটা শূন্য থাকে 100 মানে হৈছে তোমাৰ 100 এতিয়া 100 ৰ লগত আমি কি পূৰণ কৰিলে 1 লাখ পাম নিশ্চয় যেহেতু 100 ত তোমাৰ দুটা শূন্য থাকে এতিয়া ইয়াৰ লগত যদি মই 1000 পূৰণ কৰো কি হ'ব তোমাৰ দুটা আৰু তিনিটা শূন্য 5টা শূন্য হ'ব অৰ্থাৎ 1 ৰ লগত 5টা শূন্য আৰু 1 ৰ লগত 5টা শূন্য মানে হৈছে তোমাৰ 1 লাখ অৰ্থাৎ এইটো কি হ'ব তোমাৰ 1000 সো এইটো হ'ব তোমাৰ 1000 খ অৰ্থাৎ এইটো 1000 হ'ব পালা বুজি সো এইটো হ'ব তোমাৰ 1000 খ তাৰ পিছত আছে তোমাৰ 10 বুলি আছে
অৰ্থাৎ কিমানটা 10 লগ লাগি কি হ'ব 1 লাখ হ'ব ইয়াতো সেম একে ইয়াত 10 ৰ লগত কি পূৰণ কৰিম আমি 10000 পূৰণ কৰিম বুজি পাইছা 10 ৰ লগত 10000 পূৰণ কৰিলে কি হ'ব 1 লাখ হ'ব পালা বুজি আৰু 10 ৰ লগত 10000 পূৰণ কৰিলে কেনেকৈ 1 লাখ হ'ব ইয়াতে আমি অলৰেডি গম পাইছো ইয়াত 10000 টো পিছত আছিল এবাৰ ইয়াত 10000 টো আগত দিলো তাৰ পিছত 10 টো দিলো সিম্পল সো এটো কি হ'ব তোমাৰ 10000 10 হ'ব 10000 হলে একৰ লগত কেইটা শূন্য হয় 4টা শূন্য হয় সো 10000 টা 10 লগ লাগিলে কি হয় 1 লাখ হয় সিম্পল এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে তোমাৰ 94,35,000 তাৰপিছত তোমাৰ 992 সো এটো কি কৰিব দিছে বিস্তৃত ৰূপত লিখিব দিছে সো এইটো ইয়াতে কৰিব ঠাইটো নুকুলিব এই কাৰণে কি কৰিছো তলত কৰি দিছো চোৱা কি আছিল তোমাৰ এইটো কোৱেশ্চনটো আছিল তোমাৰ D2 সো 1 or D2 ইয়াতে আমাৰ নাম্বাৰটো কি আছিল 94,35,992 পালা বুজি প্ৰথমতে 9 আছে সো 9 ইনটু কি হ'ব চোৱা 9 টো বাদ দিলে ইয়াত কেইটা অংক থাকিব তিনিটা 6টা অংক থাকিব সো 1 ৰ লগত 6টা শূন্য পালা বুজি প্লাস এতিয়া 4 ইনটু এটা কি হ'ব তোমাৰ 1 ৰ লগত 5টা শূন্য হ'ব প্লাস 3 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব 4টা শূন্য হ'ব পালা বুজি প্লাস 5 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 3টা শূন্য হ'ব প্লাস 9 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব 3টা থাকিলে এবাৰ 2টা হ'ব প্লাস 9 ইনটু 10 প্লাস 2 ইনটু 1 বুজি পাইছা নিশ্চয় ইয়াত প্ৰথম 9 আছিল ইয়াৰ লগত 6টা শূন্য 4 আছিল 5টা শূন্য 3 আছিল 4টা শূন্য 5 আছিল 3টা 9 আছিল 2টা 9 আছিল এটা তাৰপিছত 2 বুজি পাইছা সো এইটো আছিল ইয়াৰ বিস্তৃত ৰূপ এইটো আমাক কৰিব দিছিল এতিয়া আমি চাম তোমাৰ এই নম্বৰটো চাম এই নম্বৰটো কি দিছে চোৱা তলৰ আস্তনা অংককেইটা ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা এতিয়া ইয়াত এই দুটা নাম্বাৰৰ সংখ্যাৰ কি কৰিছে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান উলিয়াব দিছে সো 1 ৰ ই সলিউশন 1 ই সলিউশন আমি প্ৰথমতে সংখ্যাটো চাই লম সংখ্যাটো চোৱাৰ পিছত তোমাৰ আমি ধুনিয়াকৈ কৰিব পাৰিম পাইছা বুজি সো দিয়া আছে সংখ্যাটো এ দুটা দিয়া আছিল given সংখ্যাটো তোমাৰ 87456210 সো 4 ৰ তলত আন্ডাৰলাইন আছে আৰু তোমাৰ 2 তলত আছে অৰ্থাৎ আমি 84 আৰু 2 84 আৰু 2 কি উলিয়াব লাগিব স্থানীয় মান উলিয়াব লাগিব অৰ্থাৎ প্লেস ভ্যালু উলিয়াব লাগিব পাইছা বুজি সো এটো কেনেকৈ কৰিব লাগিব চোৱা প্ৰথমে আমি ভাৰতীয় পদ্ধতিত কৰো ভাৰতীয় পদ্ধতিত ইন্ডিয়ান সিস্টেম ভাৰতীয় পদ্ধতিত কি হ'ব তোমাৰ প্ৰথম আমি 8 ৰ কি কৰিম 8 ৰ স্থানীয় মান 8 ৰ স্থানীয় মান কি হ'ব চোৱা 8 ৰ স্থানীয় মান হ'ব তোমাৰ 8 এটা 8 টো কোড আছে চোৱা ভাৰতীয় পদ্ধতিত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি সো 8 কোটি হ'ব অৰ্থাৎ 8 ইনটু 1 কোটি বুজি পাইছা 8 কোটি সো তোমালোকে কি কৰিব পাৰা 8 কোটি লিখিব পাৰা কিতাপত বাৰু এটো কোটিটো লিখা নাই এক্সাম্পলত আছে কিন্তু উত্তৰমালা তোমালোকক তেনেকুৱাকৈ দিয়া নাই সো 8 কোটি হলে কি হ'ব
8 into 1 crore 1 crore তোমাৰ কেইটা অংক থাকে তোমাৰ একৰ লগত 7টা শূন্য থাকিব অৰ্থাৎ এইটো হ'ব তোমাৰ 1 crore বুজি পাইছা অৰ্থাৎ 1 crore গোটেই মিলি কিমান থাকে তোমাৰ অংক থাকে তোমাৰ গোটেই মিলি ইয়াতে 8 crore আছে সো ইয়াত সাৰে তোমালোকে গম পাবা 1 crore কিমান অংক থাকে ইয়াত চোৱা 4টা 8টা থাকে সো ইয়াতো তোমাৰ 8টা অংক থাকিব এটা এইটো কিমান হ'ব 8 crore হ'ব পালা বুজি এতিয়া নেক্সট তোমাৰ 4 ৰ স্থানীয় মান 4 ৰ স্থানীয় মান কি হ'ব তোমাৰ 4 ৰ স্থানীয় মান হ'ব তোমাৰ 4 এতিয়া চোৱা এইটো হ'ব একক দশক শতক হাজাৰ অযুত লাখ সো এইটো লাখত আছে বুজি পাইছা সো 4 আৰু তাৰ লগত কি হ'ব লাখ হ'ব 4 লাখ is equal to 4 into 1 লাখ 1 2 3 4 5 5টা শূন্য হ'ব সো এইটো কিমান হ'ব 4 লাখ হ'ব ঠিক তেনেকৈ আৰু এটা আছে 2 সো 2 ৰ স্থানীয় মান এইটো কি হ'ব 2 ইয়াত চোৱা 2 টো ক'ত আছে তোমাৰ একক দশক শতকত আছে সো শতক হ'ব 2 শতক মানে কিমান হ'ব তোমাৰ 200 হ'ব 2 পূৰণ 100 is equal to 200 সিম্পল এতিয়া এইটো আমি কি কৰিব লাগিব আন্তৰ্জাতিক পদ্ধতিটো লিখিব লাগিব সো এইটো ভাৰতীয় পদ্ধতিত আমি লিখিলো এবাৰ হ'ব তোমাৰ আন্তৰ্জাতিক পদ্ধতিত আন্তৰ্জাতিক পদ্ধতিত কি হ'ব চোৱা সো 8 ৰ স্থানীয় মান কি হ'ব তোমাৰ 8 এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতিত কি হয় তোমাৰ কোটি নাথাকে সো এটো অলপ আমি হিসাবটো বেলেগকে কৰিব লাগিব অৰ্থাৎ ইয়ালৈকে তোমাৰ ঠিকে আছে ইয়ালৈকে ঠিকে আছে অৰ্থাৎ এইটো কি হ'ব চোৱা আন্তৰ্জাতিক পদ্ধতিত কমাটো ইয়াত হ'ব আৰু ইয়াত হ'ব অৰ্থাৎ 87,456,210 অৰ্থাৎ এইটো কিমানত হ'ব তোমাৰ যদি আমি চাওঁ আন্তৰ্জাতিক পদ্ধতিত 1 তাৰপিছত 10 একক দশক শতক হাজাৰ 10,000 100,000 তাৰপিছত কি হ'ব তোমাৰ মিলিয়ন তাৰপিছত 10 মিলিয়ন সো 8 আৰু 10 মিলিয়ন হ'ব 10 মিলিয়ন 10 মিলিয়ন 10 মিলিয়ন মানে কি হ'ব তোমাৰ 8 into 10 মিলিয়ন মানে কি আকৌ ইয়াত হে একে 1 ৰ লগত 7টা শূন্য থাকিব 1 2 3 4 5 6 7 7টা মানে হৈছে কমাটো তোমাৰ অলপ চেঞ্জ হৈ যাব তিনিটাৰ পিছে পিছে হৈ যাব অৰ্থাৎ এইটো কি হ'ব তোমাৰ 80 মিলিয়ন হৈ যাব 1 2 3 4 5 6 7 7টা তোমাৰ শূন্য হ'ব 8 ৰ লগত সো কমাটো কি হ'ব তিনিটাৰ পিছে পিছে অৰ্থাৎ এইটো কি হ'ব তোমাৰ 80 মিলিয়ন ঠিক তেনেকৈ তোমাৰ 4 চাব লাগিব 4 ৰ স্থানীয় মান 4 ৰ স্থানীয় মান কি হ'ব চোৱা 4 ৰ স্থানীয় মান is equal to এতিয়া চোৱাচোন এইটো 4 হলে তোমাৰ একক দশক শতক তাৰপিছত হাজাৰ তাৰপিছত আছে তোমাৰ 10,000 তাৰপিছত আছে তোমাৰ 100,000 পালা বুজি সো 100,000 সো 4 into কি হ'ব তোমাৰ 100,000 100,000 এটো তোমাৰ আন্তৰ্জাতিক পদ্ধতিত সো আমি কি লিখিম 4 into এটো লিখিব লাগিব তোমাৰ 100,000 অৰ্থাৎ 100,000 এতিয়া তোমালোকে মন কৰিবা এই গিটাৰ কি হয় তোমাৰ পূৰণ হৈ থাকে এতিয়া 4 into 100,000 বুলি কোৱাৰ লগে লগে 4 ৰ লগত 100,000 টো পূৰণ হৈ থাকিব আমি আগতে যেনেকৈ তোমালোকক বুজাই দিলো 1 ৰ যিগিটা ডি আছিলে ডিত বুজাই দিছো যে তোমাৰ 1 লাখ টো কেনেকৈ কি হয় কেনেকৈ তোমাৰ 10ত ভাঙিব পাৰি 100ত ভাঙিব পাৰি হেতু মই অলৰেডি বুজাই দিলো এতিয়া 4 into 100,000 4 into 100,000 মানে কি হ'ব তোমাৰ 100,000 মানে হৈছে তোমাৰ 1 লাখ আমাৰ আন্তৰ্জাতিক পদ্ধতিত 100,000 মানে ভাৰতীয় পদ্ধতিত 1 লাখ হয় কিন্তু আমি ইয়াত 100,000 বুলি কম আন্তৰ্জাতিক পদ্ধতিত বুজি পাইছা আৰু তোমালোকে আগতো কমাগিটা দি ল'ব পাৰা ইয়াত কমাগিটা দিলে কি হ'ব তোমাৰ 3টাৰ পিছত তাৰপিছত 2টাৰ পিছত ইয়াত তোমাৰ 3টাৰ পিছত 2টাৰ পিছত 2টাৰ পিছত কিন্তু ইয়াত কমাগিটা অলপ চেঞ্জ হ'ব পাৰে পালা বুজি এতিয়া ইয়াতো কি হ'ব তোমাৰ 1 লাখ অৰ্থাৎ 100,000 পূৰণ কৰা তোমালোকে
এতিয়া 100,000 পূৰণ কৰিলে কি হ'ব এইটো এতিয়া এইটো কি হ'ব তোমাৰ 4 তাৰপিছত ইয়াত লগত তোমাৰ 5টা শূন্য এইটো তোমাৰ কি হ'ব 400,000 অৰ্থাৎ আমাৰ ভাৰতীয় পদ্ধতিত কি হ'ব তোমাৰ 4 লাখ বুজি পাইছা নিশ্চয় এতিয়া নেক্সট তোমাৰ আৰু এটা দিয়া আছিল এইটো আমি 1 টো চালো এতিয়া আমি চাম 2 নম্বৰটো পালা বুজি সো 2 নম্বৰটোত কি দিয়া আছে কুৱেশ্যনটো দিয়া আছে তোমাৰ সংখ্যাটো আছে তোমাৰ given সংখ্যাটো আছে তোমাৰ 789999 সো ইয়াত তোমাৰ 8 আৰু এইটো 9 ৰ কি উলিয়াব দিছে প্লেস ভ্যালু উলিয়াব দিছে 8 আৰু 9 টো পালা বুজি সো ইয়াত ৰেড টু দি দিছো তলত ৰেড এতিয়া চোৱা ইয়াতে কি হ'ব ভাৰতীয় পদ্ধতিত in Indian system of numeration আমি কি উলিয়াম প্ৰথমতে 8 ৰ স্থানীয় মান পালা বুজি সো 8 ৰ স্থানীয় মান হ'ব তোমাৰ is equal to 8 এতিয়া 8 টো ক'ত আছে চোৱা একক দশক শতক হাজাৰ তাৰপিছত কি আছে তোমাৰ হাজাৰৰ পিছত 10000 সো কি হ'ব 8 10000 বুজি পাইছা 8 আৰু 10000 10000 আৰু এইটো লিখি দিয়া 8 ৰ লগত 8 into 10000 সো কি হ'ব তোমাৰ এইটো 80000 হ'ব পালা বুজি ঠিক তেনেকৈ তোমাৰ 9 ৰ স্থানীয় মান কি হ'ব 9 ৰ স্থানীয় মান এইটো হ'ব তোমাৰ 9 শতক অৰ্থাৎ 9 into 100 এইটো হ'ব তোমাৰ 900 পালা বুজি এবাৰ আছিল তোমাৰ আন্তৰ্জাতিক পদ্ধতি আন্তৰ্জাতিক পদ্ধতিত তোমাৰ এইটোত কি হ'ব চোৱা তোমাৰ প্ৰথম আমি চাব লাগিলে 8 টোৱে সো 8 ৰ স্থানীয় মান এতিয়া আন্তৰ্জাতিক পদ্ধতিত কি হ'ব এইটো 8 টো আছে সো ইয়াত তোমাৰ একক দশক শতক তাৰপিছত কি হ'ব হাজাৰ তাৰপিছত 10000 তাৰপিছত 100000 সো এইখিনি সেমে থাকিব সো 8 into 10000 এ হ'ব 10000 এ হ'ব 8 10000 অৰ্থাৎ আগৰখিনি একেই আৰু কাৰণ আন্তৰ্জাতিক পদ্ধতিত তোমালোকক মই আগতে বেসিক ভিডিওত বুজাই দিছিলো যে 10000 লৈকে সকলোখিনি একেই থাকে কিন্তু 10000 ৰ পিছত চেঞ্জ হয় 10000 ৰ পিছত তোমাৰ কি হয় 1 লাখ হয় ভাৰতীয় পদ্ধতিত আন্তৰ্জাতিক পদ্ধতিত কি হয় তোমাৰ 100000 হয় অৰ্থাৎ 100000 হয় সেইটোই আৰু ইয়াত 8 10 লাখ ইয়াতো কি হ'ব তোমাৰ সেইটোই হ'ব 80000 এটো মই ডাইৰেক্টলি এইখিনি লিখি দিছো কাৰণ এইখিনি তোমাৰ স্টেপখিনি একে ইয়াত কমা দিলেও তোমাৰ একে থাকিব কাৰণ আমি তিনিটাৰ পিছত দিলো তিনিটাৰ পিছতে কমা হয় প্ৰথমতে পালা বুজি এতিয়া ঠিক তেনেকৈ তোমাৰ 9 ৰ স্থানীয় মান এটো তোমাৰ একে হ'ব 9 শতক সো is equal to 900 পালা বুজি সো এইটো আছিল 1 ৰ এইটো এতিয়া আৰু হেকত কি দি আছে চাও আমি এই নম্বৰটো হৈ গল বাৰু এতিয়া আমি চাম তোমাৰ f নম্বৰটো 10 কৌটিত কিমানটা অংক আছে এতিয়া এইখিনি মই অলৰেডি কৰি দিছোৱে তাৰ পিছতো মই ইয়াত লিখি দিছো চোৱা 1 ৰ কি আছিল তোমাৰ f2 আছিল 1 ৰ f সলিউশন সো আমি কি জানো তোমাৰ উই নো যে 10 কোটিটো কাৰ সমান হয় তোমাৰ 1 ৰ লগত কেইটা শূন্য থাকিব তোমাৰ 8টা শূন্য থাকিব 1 ৰ লগত 8টা শূন্য থাকা মানে কি হয় 10 কোটি হয় কাৰণ আমি পাইছো যে 1 কোটিত কি হয় 1 ৰ লগত 7টা শূন্য থাকে অৰ্থাৎ গোটেই মিলি 8টা অংক থাকে এতিয়া 10 কোটিত কি হ'ব 9টা অংক থাকিব আৰু 1 ৰ লগত 8টা শূন্য থাকিব অৰ্থাৎ ইয়াত তিনিটাৰ পিছত কমা দুটাৰ পিছত তাৰপিছত আকৌ দুটাৰ পিছত সো এটো কি হ'ব 10 কোটি পালা বুজি
এতিয়া ইয়াত কেইটা অংক আছে তোমাৰ হিচাপ কৰা তোমালোকে ইয়াত অংক থাকিব তোমাৰ 9টা ইয়াত 3 4 5 6 7 8 9 সো এটো কি হ'ব therefore the quotient কি হ'ব 9টা অংক থাকে 9টা অংক থাকে পালা বুজি এতিয়া হয়তো 1 or f2 এতিয়া আমি চাম একেবাৰে শেষৰটো অৰ্থাৎ 1 or g2 চাম 1 or g2 কি দিয়া আছে চোৱা এইটো দিয়া আছে তোমাৰ আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি এতিয়া এটো তোমালোকে একেবাৰে ভালদৰে জানিব অলৰেডি মই শিকালোৱে 10 লাখৰ সমতুল্য স্থানীয় মান সুধিছে আন্তৰ্জাতিক পদ্ধতিত সো এটো কেনেকৈ লিখিবা 1 or g সলিউশন সো এটো কি হ'ব ডাইৰেক্টলি লিখি দিয়া তোমালোকে যেটো সকলোৱে জানাই 10 লাখ মানে হৈছে তোমাৰ একৰ লগত কেইটা শূন্য তোমাৰ 6টা শূন্য একৰ লগত 6টা শূন্য হলে 10 লাখ হয় ভাৰতীয় পদ্ধতিত কমা দিলে কি হ'ব 3টাৰ পিছত তাৰপিছত 2টাৰ পিছত এটোৰ কি কম আমি 10 লাখ কম এতিয়া আন্তৰ্জাতিক পদ্ধতিত আমি কি বুলি কম হেতু 1 ৰ লগত 6টা শূন্য চাও আমি দি এতিয়া এটো কি বুলি কবা তোমালোকে 1 মিলিয়ন বুলি কবা কাৰণ আন্তৰ্জাতিক পদ্ধতিত কমাটো কেইটাৰ পিছতে 3টাৰ পিছত প্ৰথম 3টাৰ পিছত এটা তাৰপিছত আকৌ এটা অৰ্থাৎ এটো হ'ব তোমাৰ 1 মিলিয়ন সিম্পল সো তোমালোকে লাইনটো ভালদৰে লিখি দিবা যে আন্তৰ্জাতিক পদ্ধতিত কি হয় তোমাৰ 10 লাখৰ সমতুল্য স্থানীয় মান 10 লাখৰ সমতুল্য স্থানীয় মান কি হ'ব সমতুল্য স্থানীয় মান হল 1 মিলিয়ন 1 মিলিয়ন আৰু 1 মিলিয়ন মানে সাইডত লিখি দিছো আন্তৰ্জাতিক পদ্ধতিত একৰ লগত কেইটা শূন্য 6টা শূন্য পালা বুজি আৰু কমাটো হ'ব 3টাৰ পিছে পিছে সো এটোৱে সিম্পল সো এটো তোমাৰ অনুশীলনটো এইখিনি আছিল নেক্সট তোমাৰ সংখ্যাৰ তুলনা আছে সেইখিনি আমি আলোচনা কৰিম বেসিকখিনি তাৰ পিছত তোমাৰ অনুশীলনী 1 আৰু c2 আলোচনা কৰিম আৰু ইয়াত যদি কিবা ডাউট আছে তেতিয়ালে কমেন্ট কৰি জনাবা আৰু প্লিজ ভিডিওবিলাক তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি লবা থ্যাংক ইউ Thanks for watching.